বিতৰ্কিত সংবাদকৰ্মী আব্দুল জলিল আকন্দ আৰক্ষীৰ জালত কছুৱাৰ শহীদুল ইছলামৰ এজাহাৰৰ ভিত্তিত নিশা আটক সাংবাদিক জলিল আকন্দ পেছাত এজন ঠিকাদাৰ শহীদুলৰ পৰা ভয় ভাবুকি প্ৰদান কৰি ধন দাবী কৰাৰ অভিযোগ আব্দুল জলিল আকন্দৰ বিৰুদ্ধে বহু কেইবাৰ মানুহক ভয় ভাবুকি দি ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে এইজন সাংবাদিকৰ ওপৰত ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল পূৰ্বতে দুবাৰকৈ ৰঙাঘৰৰ আলহী হোৱা জলিল আকন্দ অৰ্ধশিক্ষিত জলিল আকন্দ এটা পোৰ্টেল চেনেলৰ স্বত্বাধিকাৰী কছুৱাৰ শহীদুল ইছলাম নামৰ এজন যুৱকৰ পৰা ধন দাবী কৰিছিল আকন্দ শহীদুল পিতৃক সাঙুৰি বাতৰি প্ৰকাশ কৰিছিল মানসিকভাৱে কষ্ট পাইছিল শহীদুল ইছলাম আৰু কাষ চাপিছিল নগাঁও জিলা আৰক্ষী অধীক্ষকৰ অৱশ্যে জালত পৰিছে সাংবাদিক ৰূপী জলিল আকন্দ শহীদুলৰ এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে নিশা আটক কৰে জলিল আকন্দক সাংবাদিকতাৰ নামত সন্ত্ৰাসৰ সৃষ্টি কৰা জলিল আকন্দৰ বিৰুদ্ধে জুৰিয়া তফাজুল হক মৰলেও তৰিছে আন এক গোচৰ ভুৱা আৰু তথ্য বিভ্ৰান্ত বাতৰি পৰিৱেশন কৰাৰ বাবে নগাঁও আদালতত আকন্দৰ বিৰুদ্ধে এখন গোচৰ তৰিছে সমাজসেৱক তফাজুল হক মৰলে ধন দাবীৰ এজাহাৰৰ ভিত্তিত নগাঁও সদৰ থানাৰ গোচৰ পঞ্জীয়ন কৰি স্বয়ম্ভূ সাংবাদিক জলিল আকন্দক আদালতত হাজিৰ কৰে আদালতে পুনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছে এনে কৰ্মকাণ্ড কৰা সাংবাদিকৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া আৰক্ষীৰ সময়ত হ'ব লক্ষণীয় মোৰ নাম শহীদুল ইছলাম এছএন নিউজ ইণ্ডিয়া 24 এটা নিউজ বজাইছে যোৱাকালি এখেতে আজি প্ৰায় দুমাহৰ পৰা মোক ভাবুকি দি আছে মানে ভাবুকি মানে মাতি আনিছিলে এদিন আনি অলপ পইচা পাতি ক'লে আপোনাৰ কামখিনিতো ভাল হোৱা নাই আপুনি এইটোতো নিউজ বজাব লাগিব নহ'লে আমাক কিবা কিবি মিলাই লওক তো মই পইচা পাতি নিদিলোঁ টকা 50,000 দাবী কৰিছিলে মোক নগাঁৱত আনি 9 তাৰিখত মই টকা চকা নিদিলোঁ যোৱাকালি এটা নিউজ কৰিছে একদম এখেতে আকৰ্ষণীয়ভাৱে এখেতে যি এটা নিউজ বজাইছে যে মোৰ পিতৃ হত্যাকাৰী মই হত্যাকাৰীক ভাবুকি দিওঁ মই কাক হত্যাকাৰী ভাবুকি দিলোঁ আজিলৈকে মই কাৰো লগত কাজিয়াই লাগি পোৱা নাই তো গতিকে মোক হত্যা কৰা ভাবুকি দিয়া বুলিও কৈছে এনেকৈ এভিডেঞ্চ নথকা এটা নিউজ খালি বজালেই নহয়তো এখেতৰ ব্ৰেণ্ড আছে না নাই মই নাজানো এখেতে মোৰ পিতৃৰ কথা যে ক'লে মই যেতিয়া সৰু তেতিয়া মোৰ পিতৃৰ কিবা এটা কেছকাল আছিলে আৰু মহামান্য আদালতে তেতিয়াই সেই জামিন লাভ কৰিছে মোৰ দেউতাই গতিকে সেইটো নিউজ বজাই আৰু মোক এই স্কিমৰ টকা যোনটো আত্মসাৎ কৰিছোঁ বুলি দিছে সেইটো বিল এতিয়ালৈকে হোৱা নাই আৰু দ্বিতীয় কথা কামটো হৈছে প্ৰপাৰলি আপোনালোকৰ ফটো আছে মই দিছোঁ আপোনালোকে ভিডিঅ' আছে চাই লওক টোটেলি মই কাম কৰিছোঁ বিল এতিয়া যদিও পোৱা নাই কিন্তু মই কামটো কমপ্লিট 100% কৰিছোঁ অফিচাৰসকলে গৈ ইনকুৱাৰীও কৰি আহিছে গতিকে এনেকৈ এভিডেঞ্চ নথকা এটা নিউজ বজালি নহয় এই বস্তুটোৰ ওপৰত আজি মই নগাঁও SP অফিচত এখন এজাহাৰ দাখিল কৰিছোঁ নিউজ 24 ইণ্ডিয়াৰ স্বত্বাধিকাৰী আব্দুল জলিল আকন্দ এখেতৰ নামত মই এজাহাৰ এখন আজি দাখিল কৰি আহিলোঁ আৰু মই পৰৱৰ্তী অহাকালি মই আৰু এখন মানহানি গোচৰো কৰিম গতিকে আপোনালোকক জনাম পিছত আৰু কিবা মই চিঙাৰী সমবায় বাইচৰ সভাপতি তফাজুল হক মৰল মই আজি কিছুদিন ধৰি মোৰ ওপৰত জলিল আকন্দৰ নিউজে মানে সি এনে ভুৱা বাতৰি নিউজ কৰি আছে মোৰ নামত মই তথ্যৰ কাৰণে তাক মানে তথ্য বিচাৰিলোঁ যি তথ্য নিদিয়াকৈ সি মানুহ পঠাই দিয়ে ধন দাবী কৰে যে ধন দিলে মই নিউজ চেনেলটো কাটি দিম পিছত মোৰ কাছত ধন নাই ইমান ধন নাই এইটোৰ কাৰণে মই ন্যায় বিচাৰি কোৰ্টত গৈছোঁ কোৰ্টত গৈ তাৰ ওপৰত মই কোৰ্টত এজাহাৰ কৰিছোঁ কৰাৰ পিছত মই এইটো চিন্তা কৰি আছোঁ আইন আদালতে মোৰ যাতে বিচাৰটো কৰে বুলি মোৰ দাবী আছে আৰু আজি মই ৰাতিপুৱা শুনিলোঁ সি এৰেষ্ট হ'ল মই সদৰ থানা আৰক্ষী বিষয়াক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যাতে তাক সুধি পেলাই যে চিঙাৰী এই তফাজুল হক মৰলৰ কোনো তথ্য নাহকৈ এনেই দি থাকে সদায় কেইদিন পিছে পিছে মোৰ ওপৰত নিউজ কৰি থাকে মোৰ মান সন্মান সি বহুত নষ্ট কৰি দিছে তথ্য মথ্য একো নাই তাৰ হাতত সি এইটো ন্যায় বিচাৰি আছোঁ যাতে আদালতে মোৰ ন্যায় বিচাৰটো কৰি দিয়ে মই এইটো কামনা